হাতাচৰা গাঁৱৰ মানে এটা গুৰু মন্দিৰ আছে। এইটো আগত আমি খেতা সাধু বুলি মানে জানা পাইছিলোঁ। তাৰে গুৰুৰ মন্দিৰ শ্ৰী শ্ৰী লেংটা বাবাৰ মন্দিৰ। কিন্তু মন্দিৰখন যি আছে আৰু কি, মন্দিৰখন একদম জৰাজীৰ্ণ অৱস্থা, বহুত বেয়া। লগতে আছে এই মন্দিৰটো সন্মুখতে আছে। তাৰে লগত আজি ৰাইজেৰ মানে অনুমতি, ৰাইজে আমাক আজি ১.৫ মাহ আগত মাতিছিল, মাতি এটা মিটিঙৰ মতো কৰিছিল। তাতে এটা অনুষ্ঠানো আছিল। অনুষ্ঠানটো আছিল সেইটো গুৰুদেৱৰ মানে অষ্টপ্ৰহৰ বুলি কয়। সেই অনুষ্ঠানত আমি আহিছিলোঁ। আহি মানে সেই গোটাই ৰাইজক আমি কথা দি গৈছিলোঁ বোলে আমি এই গুৰু মন্দিৰটো বনাই দি যাম। কিন্তু ১.৫ মাহ আগত আহি কথাটো দিয়াৰ পিছত আমি টাইম পোৱা নাই। আজি মোটামুটি ১১ বজাত আহি সেই গুৰু মন্দিৰৰ মানে আধা চিলা কৰিলোঁ। আৰু ১ মাহৰ ভিতৰত এই গুৰু মন্দিৰটো বিল্ডিং কৰি মানে বিল্ডিং আৰু গম্বুজ কৰি সুন্দৰ কৰি মানে যেনে মানুহ মানে পূজা কৰিব পাৰে ভাল কৰি এই মন্দিৰটো বনোৱা হয়। সেইকাৰণে আমি সব কমপ্লিট কৰি ৰাইজত মানে গোটাই দি যাম। এইটো আমি প্ৰতিশ্ৰুতি দি যাম। আজি এটা মহান দিন বুলি আমি ক'ব পাৰোঁ। কাৰণ এইকাৰণে আজি হাতাচৰা গাঁৱত শ্ৰী শ্ৰী লেংটা বাবাৰ গুৰু মন্দিৰ আমাৰ আগন্তুক বিটিআইডিৰ নিৰ্বাচনৰ ভাবী প্ৰাৰ্থী মাননীয় সুকুমাৰ দেৱনাথ মহোদয়ে হাতাচৰা গাঁৱৰ ৰাইজৰ অনুৰোধত তেখেতে আমাৰ এই গুৰু শ্ৰী শ্ৰী লেংটা বাবাৰ গুৰু মন্দিৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতে আগবাঢ়িছে আৰু তাৰে আজি শিলান্যাস কৰা হ'ল। আমি আশা ৰাখিছোঁ হাতাচৰা গাঁৱৰ পৰা আমি যাতে এই আমাৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী মাননীয় সুকুমাৰ দেৱনাথ মহাশয়ক যাতে বিপুল পৰিমাণে ভোট প্ৰদান কৰি জয়যুক্ত কৰিব পাৰোঁ, সেইখিনি আশা ৰাখি আজি ইয়াত আমি সমবেত হৈছোঁ। আমার হাতাচৰা গাঁৱত শ্ৰী শ্ৰী লেংটা বাবাৰ মন্দিৰ উদ্বোধন কৰিলে আমি ৰাইজে তাক ধন্যবাদেৰে সম্বোধন কৰিলোঁ। সুকুমার দেবনাথে গুরু মন্দিরটো নির্মাণ করে এইটোই আমার খুব শুভকামনা। তেওঁজনে আমি ৰাইজে আমাৰ গাঁৱৰ ভোটটো দি তাক জয়যুক্ত কৰিব পাৰোঁ।